দাখিল কৰিব অহা আগতে যে ৰাইজৰ ইমান আশীৰ্বাদ পাম বুলি ভাবা নাছিলোঁ। আজি আমি 4 মেলৈ ৰ'ব নালাগে। আজিয়ে বহমপুৰ আপোনালোকে জিকিলে বুলি ধৰি ৰাখক। এইটো মই নকওঁ, কিন্তু আজি জিকিলে বুলি ধৰি ৰাখক। ৰাজেন গোহাঁই ডাঙৰীয়াৰ লগত হ'ব, অসম জাতীয় পৰিষদৰ লগত। মইতো এতিয়া প্ৰত্যাহ্বান দেখাই নাই, কিন্তু গম পাম, সময়তহে গম পাম। এতিয়া কৈ লাভ নাই। নমিনেশ্যন হওক, তাৰপাছতহে ইলেকশ্যনটো ষ্টাৰ্ট হ'ব। যুঁজলৈ সাজু হৈছে। নিশ্চিতভাৱে দেখিবলৈ পোৱা গৈছে এই ধৰণৰ যি প্ৰত্যাশা আছিলে, বহুতে বহু কথা ক'লে, বহু কথা হৈ গ'ল। তাৰপিছত দেখিবলৈ পোৱা গৈছে যে আপুনি পুনৰ প্ৰাৰ্থী লৈছে, আৰু তেতিয়াও আপুনি ডেমকেয়াৰ আছিলে, তেতিয়াও কৈছিলে যে সেয়া সকলো দেখা যাব। কিন্তু মূল কথাটো হৈছে যে অগপৰ এই ক্ষেত্ৰত সঁহাৰি কেনেধৰণে পাব? চাওক, অসম গণ পৰিষদ আমাৰ মিত্ৰ দল। আমি অসম গণ পৰিষদৰ লগত, আজি মোৰ লগত মোৰ সমষ্টি কমিটিৰ সভাপতি নিৰঞ্জন বৰা ডাঙৰীয়া, নৰেন শৰ্মা ডাঙৰীয়া মোৰ লগত আহিছে। আমি একেলগে, মোৰ প্ৰথম প্ৰপ'জাৰ নৰেন শৰ্মা, নিৰঞ্জন বৰা ডাঙৰীয়া। তেতিয়াহ'লে অগপৰ আপুনি কি চিন্তা কৰিছে? বহমপুৰৰ অগপ অটল, অটুট আৰু অবিৰত। আৰু আমাৰ লগত মিত্ৰতাৰ যি লাষ্ট 5 বছৰ আমাৰ মিত্ৰতাৰ যি ধৰ্ম, অসম গণ পৰিষদৰ বহমপুৰ সমষ্টিত সম্পূৰ্ণ মিত্ৰতা আমি যোৱা 5টা বছৰ আমি কৰিছোঁ। মৰম চেনেহ আৰু একজনৰ ইজনৰ লগত সহযোগিতাৰে আমি আগবাঢ়িছোঁ যোৱা 5টা বছৰ। আৰু এই 5টা বছৰত আজি দেখিছে, মোৰ আজিৰ মোৰ নমিনেশ্যনৰ প্ৰপ'জাৰে হ'ল অসম গণ পৰিষদৰ সমষ্টি কমিটিৰ সভাপতি নিৰঞ্জন বৰা ডাঙৰীয়া। এইটো তেখেতসকলৰ আভ্যন্তৰীণ কথা, এইবিলাক ইলেকশ্যনৰ আগত চব হয়। অসম গণ পৰিষদৰ কোন আমাৰ বহমপুৰ সমষ্টিত আছে আপোনালোকে নিজেই জানে দেখোন। যোৱা 30-35টা বছৰ চালেই গম পাব। এতিয়া চৰ্চা চলিছে খুবেই যে গুৰু শিষ্যৰ এবাৰ যুঁজ হ'ব, এই সন্দৰ্ভত কি ক'ব বিচাৰে? চাওক, যুঁজটো হ'বই গুৰুৰ লগত। মই কৈছোঁৱেই আপোনাক, মহাভাৰতৰ ৰণত শেষত গুৰু কাৰ লগত পৰাজিত হৈছিলে, সেইটো আপোনালোকে ভাবি ল'লে হ'ল। খুবেই আনন্দিত, খুবেই অভিভূত। ইমান ৰাইজ পাৰ ভাঙি ওলাই আহিব বুলি মই সপোনতো ভবা নাছিলোঁ। আজি ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, ইয়ালৈকে থ'বলৈ আহিছে। সেইটোতে আমি 4 তাৰিখলৈকে ৰ'ব নালাগে। আমি জিকিলোঁ বুলি আজিয়ে ক'ব পাৰোঁ। বহমপুৰ সমষ্টিত জিকিলোঁ বুলি আপোনালোকে লিখি ল'ব পাৰে। দাদা, আপুনি যাক গুৰুৰ লগত আপুনি কণ্টেষ্ট হ'ব বুলি কৈছে, কিন্তু সেই গুৰুগৰাকীয়ে কৈছে যে মই ৰাজনৈতিক জীৱনত কোনোদিনাখন কাকো শিষ্য বনোৱাই নাই। চাওক, তেখেতৰ অধীনতে মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিলোঁ। সেইকাৰণে মোৰ কাৰণে তেখেতেই গুৰু, ৰাজনৈতিক গুৰু। খালি গুৰুৰ চবেই ঠিক আছে। গুৰুৰ 2টা জ্ঞানৰ বাহিৰে বাকী সকলো জ্ঞান মই ভাল পাওঁ আৰু সকলো জ্ঞান লৈছোঁ। 2টা জ্ঞান তেখেতৰ লগতে থাকিব দিছোঁ। সেইকাৰণে সেই জ্ঞানকেইটাও মই ক'ম আপোনালোকক কি জ্ঞান ক'ম। মই আৰম্ভ হ'ব ইলেকশ্যনৰ মাজত ক'ম। মই ৰাজেন গোহাঁই ডাঙৰীয়া হ'ব।